এটা গুৰুত্বপূৰ্ণ খবৰ পৰিবহন আইনৰ চালানক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে হাইকোৰ্টে এতিয়াৰে পৰা জৰিমনা অনাদায় হৈ থাকিলেও পাব প্ৰদূষণৰ প্ৰমাণ পত্ৰ এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ জাৰি কৰা হৈছে পূৰ্বে যান-বাহনৰ জৰিমনা অনাদায় থাকিলে লাভ নকৰিছিল প্ৰদূষণৰ প্ৰমাণ পত্ৰ আৰু বিষয়টো সন্দৰ্ভত সকলো ব্যৱস্থা কাৰ্যকৰী কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে পৰিবহন বিভাগক এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দিয়া হৈছিল আৰু সেই আবেদনৰ শুনানি গ্ৰহণ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৰিবহন আইনৰ চালানক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে এতিয়াৰে পৰা জৰিমনা অনাদায় হৈ থাকিলেও প্ৰদূষণৰ প্ৰমাণ পত্ৰ লাভ কৰিব বহুত বাহনত জৰিমনা লগোৱা হয় আৰু বিভিন্ন ধৰণৰ নীতি নিয়ম তেওঁলোকে ভংগ কৰে আৰু সেইভাবে তেওঁলোকক জৰিমনা বিহা হয় কিন্তু যেতিয়া জৰিমনা তেওঁলোকে নিদিয়ে তেতিয়া তেওঁলোকে প্ৰদূষণৰ প্ৰমাণ পত্ৰখন লাভ নকৰে গতিকে এই নিয়ম এতিয়া সলনি কৰা হৈছে আৰু এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দিয়া হৈছিল এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰু তাকে লৈ ইতিমধ্যে শুনানি গ্ৰহণ কৰিছে আৰু গ্ৰহণ কৰি এই কথা উল্লেখ কৰা হৈছে যে পূৰ্বে যান-বাহনৰ জৰিমনা অনাদায় থাকিলে লাভ নকৰিছিল প্ৰদূষণৰ প্ৰমাণ পত্ৰ আৰু বিষয়টো সন্দৰ্ভত সকলো ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে পৰিবহন বিভাগক